Chapter 7 7. ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা লুইতৰে পানী যাবি অ বৈ গছে গছে পাতি দিলে ফুলৰে শৰাই বনৰীয়া আমি বনৰ চৰাই মোৰে জীৱনৰে সখা কৃষ্ণ এই গীতবোৰ তোমালোকে নিশ্চয় শুনিছা এই গীতবোৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা তেওঁ ৰচনা কৰা গীতবোৰক জ্যোতি সংগীত বোলা হয় জ্যোতি মানে পোহৰ জ্যোতিপ্ৰসাদে সঁচাকৈয়ে তেওঁৰ নামটোৰ দৰেই অসমীয়া সাহিত্য সংস্কৃতিৰ জগতখনক পোহৰাই থৈ গৈছিল তেওঁ আছিল একেধাৰে এজন কবি গীতিকাৰ নাট্যকাৰ বোলছবি পৰিচালক গল্পকাৰ শিশু সাহিত্যিক আৰু স্বাধীনতা সংগ্ৰামী জ্যোতিপ্ৰসাদৰ জন্ম হৈছিল 1903 চনৰ 17 জুনত ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত তেওঁৰ দেউতাকৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাক কিৰণময়ী দেৱী সৰুৰে পৰাই জ্যোতিপ্ৰসাদে ঘৰখনত এটি সাংস্কৃতিক পৰিৱেশ লাভ কৰিছিল তেওঁৰ ককাক হৰিবিলাস আগৰৱালাই পোন প্ৰথমে কীৰ্তন ঘোষা আৰু নাম ঘোষা পুথি দুখন ছপা কৰি উলিয়াইছিল তেওঁৰ বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালা আছিল এগৰাকী শ্ৰেষ্ঠ অসমীয়া ৰোমান্টিক কবি আনহাতে মা কিৰণময়ীয়ে বৰ শুৱলা কণ্ঠেৰে গীত গাব জানিছিল গতিকে এনে পৰিৱেশত জ্যোতিপ্ৰসাদৰ প্ৰতিভাই দ্ৰুতগতিত বিকাশ লাভ কৰিছিল সৰুৰে পৰাই জ্যোতিপ্ৰসাদৰ পঢ়া-শুনাৰ পৰিৱৰ্তে খেলা-ধূলা আৰু সাহিত্য সংস্কৃতিৰ প্ৰতিহে বেছি ৰাপ আছিল উচ্চ শিক্ষাৰ বাবে তেওঁ লণ্ডনলৈ গৈছিল কিন্তু পঢ়া আধাতে সামৰি বোলছবি বিষয়ত শিক্ষা গ্ৰহণৰ বাবে জাৰ্মানীলৈ যায় জাৰ্মানীৰ পৰা উভতি আহি 1935 চনত তেওঁ প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰে জয়মতীৰ মূল চৰিত্ৰটি ৰূপায়ণ কৰিছিল আইদেউ সন্দিকৈয়ে জয়মতীয়ে ইপ্সিত সফলতা লাভ কৰিছিল 1939 চনত তেওঁ দ্বিতীয়খন অসমীয়া বোলছবি ইন্দ্ৰমালতী নিৰ্মাণ কৰে মাথো 14 বছৰ বয়সতে জ্যোতিপ্ৰসাদে সুনীত কুঁৱৰী নামে এখন নাটক লিখি উলিয়াইছিল জ্যোতিপ্ৰসাদৰ শ্ৰেষ্ঠ নাট্যকীৰ্তি হ'ল কাৰেঙৰ লিগিৰি বহুতে এই নাটকখনক অসমীয়া সাহিত্যৰ এখন শ্ৰেষ্ঠ নাটক হিচাপে আখ্যা দিয়ে ৰূপালীম লভিতা আদি নাটকতো জ্যোতিপ্ৰসাদে নিজৰ নাট্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে জ্যোতিপ্ৰসাদে বৰ বেছি কবিতা লিখা নাছিল তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম লুইতৰ পাৰৰ অগ্নিসুৰ জ্যোতিপ্ৰসাদৰ বহু গীত আৰু কবিতাত স্বদেশ প্ৰেমৰ সুৰ শুনিবলৈ পোৱা যায় আনহাতে তোমালোকৰ দৰে কণ কণ ল'ৰা-ছোৱালীবোৰৰ বাবেও তেওঁ কিছু কবিতা লিখিছিল অকণিৰ ৰামায়ণ তেওঁৰ এখনি উল্লেখযোগ্য শিশু গ্ৰন্থ তোমালোকে বাৰু জানানে জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ৰূপকোঁৱৰ আখ্যা দিয়া হৈছে আচলতে তেওঁ অসমীয়া সাহিত্য সংস্কৃতিক সদায় ন ৰূপ দিছিল সেইবাবে ৰূপৰ সাধক জ্যোতিপ্ৰসাদক ৰূপকোঁৱৰ আখ্যা দিয়া হৈছে আমাৰ বাবে অতি দুখৰ কথা যে 1951 চনত 48 বছৰ নহওঁতে এইগৰাকী মহান অসমীয়াৰ জীৱনৰ অৱসান ঘটে শিল্পীজনাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ মৃত্যু দিৱস 17 জানুৱাৰী দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে